Hello everyone and welcome back to Math Board Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি কি কৰিবলৈ আমাক কিছুমান ৰুট ভ্যালু দিয়া থাকিব, স্কয়াৰ ৰুটছ দিয়া থাকিব আৰু স্কয়াৰ ৰুটৰ ভিতৰত কি থাকিব নেগেটিভ নম্বৰ থাকিব আৰু তাকে আমি সিম্পলিফাই কৰিব। সো লেট আস বিগিন। First question, ইয়াতে কৈছে express the radical, ইয়াতে এটা radical এটা দিছে using the imaginary unit iota. Okay, তো আমাক দিছে plus minus square root of negative 18. Okay, তো এতিয়া আমি এটো কেনেকৈ লিখিব পাৰিম? Square root of negative 18 ক আমি লিখিব পাৰো negative 1 into positive 18. তো এইটোটো হয় negative 18 ক আমি minus 1 into 18 ও লিখিব পাৰো। বাট এটো আমি কেলে লিখিছো? এটোক আমি একাৰণে লিখিছো so that আমাৰ তাত যদি এনেকা এটা নাম্বার থাকে a multiplied to negative b, তেনেহলে এটো কি হৈ যায় স্কয়াৰ ৰুট অফ a ইনটু স্কয়াৰ ৰুট অফ নেগেটিভ b। আমি এনেকৈ ভাঙি লিখিব পাৰো। সেম টেকনিকটো আমি ইয়াতে এপ্লাই কৰিম। তো ইয়াতে হৈ যাব স্কয়াৰ ৰুট অফ নেগেটিভ 1 মাল্টিপ্লাইড টু স্কয়াৰ ৰুট অফ 18। ওকে, প্লাস মাইনাস। এতিয়া স্কয়াৰ ৰুট অফ নেগেটিভ 1 তো আইওটা হৈ গল, কোনো প্ৰবলেম নাই। এটা স্কয়াৰ ৰুট অফ 18 কি হয়? স্কয়াৰ ৰুট অফ 18 ৰ কাৰণে আমি কি কৰিব লাগিব? 18 ক আমি সিম্পলিফাই কৰিব লাগিব। তো 18 আমি জানো 2 ইনটু 3 হৈছে 6, 6 ইনটু 3 হৈছে 18। তো তাৰ মানে এটো হৈছে স্কয়াৰ ৰুট অফ 2 ইনটু 3 স্কয়াৰ। আৰু 3 স্কয়াৰ যেহেতু এটা পারফেক্ট স্কয়াৰ হয়, 3 টোক আমি স্কয়াৰ ৰুটৰ বাহিৰত লৈ আনিব পাৰোঁ। তো এটো 3 ইনটু ৰুট 2 হৈছে। তো তাৰ মানে এটোক আমি স্কয়াৰ ৰুট অফ 18 ৰ জায়গাত আমি কি লিখিব পাৰোঁ? 3 ৰুট 2। তো তাৰ মানে আমাৰ ফাইনেল আনসাৰ কি আহিব লাগে? প্লাস মাইনাস 3 ৰুট 2 আইওটা। ওকে, তো এটো আমি লৈ লওঁ ইয়াতে। প্লাস মাইনাসটো অলৰেডি দিয়া আছে, তো আমি লওঁ ইয়াতে এটা কাম কৰি ইয়াৰ পৰা লৈ লওঁ 3 স্কয়াৰ ৰুট আছে, ইয়েস স্কয়াৰ ৰুট এখিনিত আছে, স্কয়াৰ ৰুট আমি লওঁ আকৌ নাম্বাৰছত গৈ 2 আৰু বাহিৰত আমি লিখিব লাগিব আইওটা। ওকে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। এবাৰ দিছে স্কয়াৰ ৰুট অফ মাইনাছ 37। এতিয়া প্লাস মাইনাছ স্কয়াৰ ৰুট অফ নেগেটিভ 37। তো এগেইন কি কৰিম? প্লাস মাইনাছটো থাকক। স্কয়াৰ ৰুট অফ নেগেটিভ 37 টোক আমি লিখিব পাৰিম স্কয়াৰ ৰুট অফ মাইনাছ 1 ইনটু পজিটিভ 37 such that আমি ভাঙি পেলাই লিখিব পাৰিম স্কয়াৰ ৰুট অফ নেগেটিভ 1 ইনটু স্কয়াৰ ৰুট অফ 37 equals to plus minus square root of minus 1 কি হৈ যায়? আইওটা। এতিয়া 37 হৈছে এটা প্ৰাইম নাম্বাৰ। তো তাৰমানে ইয়াৰ কোনো পারফেক্ট স্কয়াৰ নাই। তো অবভিয়াসলি স্কয়াৰ ৰুট অফ 37 এ থাকি যাব। তো আমাৰ ফাইনেল আনসাৰ কি হৈ যাব? তো আমি স্কয়াৰ ৰুট অফ 37 টো প্ৰথমতে লিখিলো, তাৰ পিছত মাল্টিপ্লাই কৰি দিম আইওটা। ওকে, তো ইয়াতে লওঁ আমি স্কয়াৰ ৰুট লাগিব, স্কয়াৰ ৰুটৰ সিম্বলটো লৈ লওঁ, নাম্বাৰছত আহি পেলাই ইয়াতে লিখি দিওঁ 37। তাৰপিছত আমি বাহিৰত ওলাই আহি পেলাই ইয়াতে লিখি দিম আইওটা। চেক কৰি লওঁ। ওকে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। Square root of plus minus square root of negative 64. Okay, it will easy hobo. Plus minus square root of minus 64. Step by step. Plus minus to bahirote ase. Etu kami ki likhi parim? Negative 1 multiplied to 64. Ami itia kholi diu. To it is about square root of negative 1 multiplied to square root of 64. Plus minus square root of negative 1 iota হৈ গল, square root of 64 এটো তো 8 হৈ গল, 8 square হৈ যায় 64। তো তাৰমানে আমাৰ ফাইনেল আনসাৰ কি হ'ব? 8 plus minus 8 iota। তো ইয়াতে আমি লিখি দিম 8 iota। ওকে, এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ। স্কয়াৰ ৰুট অফ মাইনাছ 30 আমাক ওলাব দিছে। তো স্কয়াৰ ৰুট অফ মাইনাছ 30 হৈ যাব স্কয়াৰ ৰুট অফ মাইনাছ 1 ইনটু 30। তো এটো হৈ গল আমাৰ স্কয়াৰ ৰুট অফ নেগেটিভ 1 ইনটু স্কয়াৰ ৰুট অফ 30। তো স্কয়াৰ ৰুট অফ নেগেটিভ 1 আইওটা হৈ গল। 30 ক আমি কি কৰিলাম? প্ৰাইম ফেক্টৰাইজ কৰিলাম। তো 30 আমি জানো কি হয়? 2 টাইমছ 15 হৈছে 30। 15 আকৌ যাব 3 টাইমছ 5। তো তাৰ মানে কি হৈ গল? ইয়াতে থাকিব 2 ইনটু 3 ইনটু 5। এটো কৰাৰ কোনো লাভ নহব, বিকজ ইয়াতে কোনো স্কয়াৰ ৰুটৰ পৰা বাহিৰত ওলাই নাহিব। তো এটো আমি ডাইৰেক্টলি কি কৰি দিম? ইয়াক স্কয়াৰ ৰুটৰ ভিতৰতে ৰাখি দিম। তো তাৰমানে আমাৰ ফাইনেল আনসাৰ কি আহিব? আইওটা ইনটু এটো কৰি একো লাভ নাই। তো মই ডাইৰেক্টলি এটো স্কয়াৰ ৰুট অফ 30 এ ৰাখি দিম। আছে স্কয়াৰ ৰুট অফ 30। তো এটো হৈ গল আমাৰ স্কয়াৰ ৰুট অফ 30 আৰু বাহিৰত মাল্টিপ্লাই হৈ থাকিব আইওটাৰ। তো আমি এতিয়া আনসাৰ টাইপ কৰি দিওঁ স্কয়াৰ ৰুট অফ 30 হৈ গল, এটো হৈ গল বাহিৰত আহি পেলাই আইওটা। ওকে, তো এনেকাকৈ আমি সিম্পলিফাই কৰিব পাৰো ৰুটস অফ নেগেটিভ নাম্বাৰ। তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো। See you in the next session. Thank you.